মুখৰ মিঠা মাতত ভুল নাযাব। কটা হাত জাহাজৰ চিনে স্তব্ধ কৰিব নোৱাৰে বিজেপিৰ যাত্ৰা। 2026 চনৰ 10 মে'ত ঠিকনা সলনি হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ শাসনলৈ আহিলে গাঁৱত মদৰ দোকান বন্ধ কৰি খুলিব বিদ্যালয়। অতি আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। শাসক বিৰোধীৰ প্ৰাৰ্থী নেতাৰ সমালোচনা আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ পৰিছে লক্ষণীয়। লগতে শাসকীয় দলৰ নেতাই ভোটাৰক দিছে বিভিন্ন প্ৰতিশ্ৰুতি। অহা 2 আৰু 7 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সেয়ে এতিয়া শাসক বিৰোধীৰ প্ৰতিগৰাকী শীৰ্ষ নেতা নামি পৰিছে প্ৰচাৰ অভিযানত। দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সোণাৰী নাজিৰা আদিত নিৰ্বাচনী প্ৰচাৰ চলায়। নাজিৰাৰ বৰচিলা চাহ বাগিচা খেলপথাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ মিঠা মাতত ভুল নাযাবলৈ সকলোকে আহ্বান জনায়। কংগ্ৰেছৰ কটা হাত জাহাজৰ চিনে যাতে বিজেপিৰ যাত্ৰা স্তব্ধ কৰিব নোৱাৰে তাৰ বাবে গুৱাহাটীৰ পৰা তেওঁ নাজিৰালৈ অহাৰ কথা উল্লেখ কৰে। মাতৰ কি কয়, তিতা সহিব নোৱাৰি, ভাতৰ তিতা সহিব পাৰি। মিঠা মিঠা মাতে আমাক তিতা তিতা টেঙা টেঙা কেহা কেহা দিশলৈ লৈ যাব আগন্তুক দিনত। গতিকে তিতা টেঙা কেহা বিসৰ্জন দিয়াৰ এয়াই সময়। এই সময় হে সেই সময় হে, এয়াই সময়, উপযুক্ত সময়। পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ভাৰতীয় জনতা পাৰ্টীৰ যি অনিৰুদ্ধ বিজয় যাত্ৰা আপোনালোক ৰাইজৰ আশীৰ্বাদত হৈছে, এই যাত্ৰাত কোনো কটা হাতে যাতে আগন্তুক দিনত, কোনো জাহাজৰ চিনে যাতে আগন্তুক দিনত এই যাত্ৰাক স্তব্ধ কৰিব নোৱাৰে, তাৰ কাৰণে মই সুদূৰ গুৱাহাটীৰ পৰা আহি আজি এই নাজিৰাত, আজি বৰচিলা খেলপথাৰত, আজি চাহ বাগিচা আদিবাসী ভাই ভনীসকল, আহোম ভাই ভনীসকল, অন্য জাতি জনগোষ্ঠীৰ ভাই ভনীসকলৰ আগত আহি আমি বক্তৃতা দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে বক্তৃতা দিবৰে প্ৰয়োজন নাছিল যদি কংগ্ৰেছৰ দিনত ৰাইজে, গাঁৱৰ ৰাইজে যদি সা সুবিধাখিনি পালেহেঁতেন, যদি গাঁৱৰ ৰাইজে নিজৰ অধিকাৰ পালেহেঁতেন, প্ৰাপ্য পালেহেঁতেন। বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছো পিছ পৰি থকা নাই প্ৰচাৰ অভিযানত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই চলাইছে ব্যাপক প্ৰচাৰ। দেওবাৰে শোণিতপুৰৰ বৰচলাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অহা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোট দিবলৈ যাওঁতেই সকলোকে এটা সিদ্ধান্ত ল'বলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে। এই সিদ্ধান্ত হ'ল 2026 চনৰ 10 মে'ৰ আবেলি 4 বজাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা জনতা ভৱন নহয় যাতে বেলেগ হয়। ৰাইজসকল, এইবাৰ পঞ্চায়ত নিৰ্বাচন আগৰ পঞ্চায়ত নিৰ্বাচনৰ নিচিনা নহয়। এই পঞ্চায়ত নিৰ্বাচন অহা 2 মে'ত হ'ব আৰু অহা বছৰ 10 মে'ত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল অন্ত হ'ব। গতিকে 2 মে'ত আমি ভোট দিবলৈ যাওঁতে সিদ্ধান্ত ল'ব লাগিব যাতে 2026 চনৰ 10 মে'ত আবেলি 4টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা জনতা ভৱন নহয় বেলেগ জেগাত হয়, এই সিদ্ধান্ত আমি ল'ব লাগিব। আনহাতে যোৰহাটত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় সাংসদ গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপদলপতিগৰাকীৰ অভিযোগ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত গাঁৱৰ ভিতৰত মদৰ দোকান বেছিকৈ খোলা হৈছে। কংগ্ৰেছ শাসনলৈ আহিলে গাঁৱত মদৰ দোকান বন্ধ কৰি বিদ্যালয় খুলিব বুলিও ঘোষণা যোৰহাটৰ সাংসদগৰাকীৰ। দুখৰ কথা, ইয়াৰ পূৰ্বে আমি বিভিন্ন চৰকাৰ আমি দেখা পাইছো, কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ অধীনত গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খোলা আমি দেখা পাইছো। এতিয়া আমি ৰাইজক বুজাব লাগিব যে অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে কংগ্ৰেছে সংকল্প লৈছে
কি যেতিয়া আমাৰ চৰকাৰ আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰিম, চৰকাৰী স্কুল আৰম্ভ। এনেকৈয়ে এতিয়া ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। কিন্তু কোন দলৰ নেতা আৰু প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতিয়ে ভোটাৰক আকৃষ্ট কৰে তাৰ প্ৰমাণ পোৱা যাব অহা 11 মে'ত। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।